কলকাতাৰ মহিলা চিকিৎসক ধৰ্ষণ হত্যাকাণ্ডৰ হত্যাকাৰী সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাদণ্ড। পশ্চিমবংগৰ কলকাতা আৰজিকৰ মেডিকেল কলেজৰ চৌহদত প্ৰথমে ধৰ্ষণ পিছত হত্যা এই ঘটনাৰ হত্যাকাৰী সঞ্জয় ৰায়ক দিয়া হল যাৱজ্জীৱন কাৰাদণ্ড। 9 আগষ্ট 2024 তাৰিখে সংঘটিত হোৱা আৰজিকৰ এই ধৰ্ষণ হত্যাকাণ্ডই জোকাৰি কৈছিল সমগ্ৰ দেশ। পাখণ্ড সঞ্জয় ৰায়ে 31 বছৰীয়া মহিলা চিকিৎসকগৰাকীৰ সৈতে প্ৰথমে সংঘটিত কৰিছিল ধৰ্ষণ আৰু ইমানতো ক্ষান্ত নাথাকি পাখণ্ডটোৱে অতি ভয়ানকভাৱে হত্যা কৰিছিল মহিলা চিকিৎসকগৰাকীক। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।